ছাত্ৰছাত্ৰীসকল আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ লেসন 2 জীৱ আৰু পৰিৱেশ নামৰ পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ আৰু যিবিলাক প্ৰশ্ন উত্তৰ তোমালোকৰ পৰীক্ষাৰ বাবে খুব গুৰুত্বপূৰ্ণ এনেকা ধৰণৰ প্ৰশ্ন উত্তৰবিলাক মই আলোচনা কৰিম। তো ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলটোত নতুন আহি থাকে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো অনুশীলনীত 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। তো ইয়াৰ উত্তৰটো তোমালোকে প্ৰথমতে পাই যাবা। পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হৈছে বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ আদি হৈছে অজৈৱিক উপাদান। এইবিলাক কি হৈছে বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ আদি হৈছে অজৈৱিক উপাদান। আনহাতে প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান। এইবিলাক হৈছে জৈৱিক উপাদান। প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান। তো তোমালোকে গম পালা অজৈৱিক উপাদানবিলাক হৈছে বায়ু, পানী, মাটি, সূৰ্যৰ তাপ। আৰু অজৈৱিক উপাদানবিলাক হৈছে প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ আদি হৈছে জৈৱিক উপাদান। তো তোমালোকে এইখিনি লিখিবা। তাৰপিছত কোশ্চেন খত কি কৈছে উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। তো ইয়াৰ উত্তৰ তোমালোকে এইখিনি লিখিবা কি নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে বাবে উদ্ভিদক উৎপাদক বলে বা উদ্ভিদবোৰ হৈছে উৎপাদক। তো তোমালোকে এইখিনি লিখিবা। নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে বাবে উদ্ভিদবোৰ হৈছে উৎপাদক। তাৰপিছত কোশ্চেন গত কি কৈছে উপভোক্তা কেই প্ৰকাৰ আৰু কি কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা 3 প্ৰকাৰৰ। 1 নম্বৰটো হৈছে প্ৰাথমিক উপভোক্তা, 2 নম্বৰটো হৈছে দ্বিতীয় গৌণ বা দ্বিতীয় উপভোক্তা আৰু 3 নম্বৰ উপভোক্তাটো কি কয় তৃতীয় শ্ৰেণীৰ উপভোক্তা। তো তোমালোকে জানিলা উপভোক্তা হৈছে 3 প্ৰকাৰৰ কি কি প্ৰাথমিক উপভোক্তা, গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। তো তোমালোকে এনেদৰে লিখিব পাৰা উপভোক্তা 3 প্ৰকাৰৰ প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। তাৰপিছত কোশ্চেন ঘত কি কৈছে বিয়োজকে আমাক কেনেদৰে সহায় কৰে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বিয়োজকেই মৃত উদ্ভিদ বা প্ৰাণীদেহ গেলি পচি যোৱাত সহায় কৰে। জীৱদেহৰ গেলি পচি যোৱা অংশবোৰ মাটিত সাৰ হিচাপে থাকি যায়। এনেদৰে বিয়োজকে পৰিৱেশ নিকা কৰাত সহায় কৰে। তো বিয়োজকে আমাক কেনেদৰে সহায় কৰে তোমালোকে জানা যিকোনো মৃতদেহ বা মৃত উদ্ভিদ বা প্ৰাণীদেহ গলি পচি যোৱাত সহায় কৰে। কি বিয়োজকে যিকোনো প্ৰাণীৰ মৃতদেহ বা উদ্ভিদক গেলি পচি যোৱাত সহায় কৰে। জীৱৰ দেহৰ গেলি পচি যোৱা অংশবোৰ মাটিত সাৰ হিচাপে থাকি যায় আৰু এই উদ্ভিদ বা প্ৰাণীদেহ যে গেলি পচি যায় ইয়াক মাটিত সাৰ হিচাপে থাকি যায়। এইখিনি মাটিত সাৰ হিচাপে থাকি যায়। এনেদৰে বিয়োজকে পৰিৱেশ নিকা কৰাত সহায় কৰে। এই সকলোবোৰ কিহে সহায় কৰে বিয়োজকে প্ৰাণীদেহ বা উদ্ভিদ মৃতদেহৰ যিবোৰ গেলি পচি যোৱা অংশবোৰেই মাটিত সাৰ হিচাপে থাকে আৰু এনেদৰে আমাক বিয়োজকে পৰিৱেশ নিকা কৰাত সহায় কৰে। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে 3টা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি 3টা পৰিস্থিতি তন্ত্ৰ হৈছে ঘাঁহনি, পুখুৰী আৰু শস্যৰ পথাৰ। তো তোমালোকে লিখিবা উত্তৰত কি কি ঘাঁহনি, পুখুৰী আৰু শস্য পথাৰ। তাৰপিছত 2 নম্বৰত কি কৈছে খালী ঠাই পূৰ কৰা। তো ইয়াৰ ক নম্বৰত কি কৈছে শামুক হল দেশ উপভোক্তা। তো ইয়াত খালী তোমালোকে কি লিখিবা প্ৰাথমিক উপভোক্তা। শামুক হৈছে
বা শামুক হ'ল প্ৰাথমিক উপভোক্তা। তাৰপিছত খত কি কৈছে, এটাতকৈ অধিক দেশ মিলি খাদ্য জালৰ সৃষ্টি হয়। তো তোমালোকে খালী ঠাইত কি লিখিবা, তো তোমালোকে লিখিবা খাদ্য শৃংখল। খালী ঠাইত কি লিখিবা, খাদ্য শৃংখল। এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্য জালৰ সৃষ্টি হয়। তাৰপিছত গত কি কৈছে, সেন হ'ল দেশ শ্ৰেণীৰ উপভোক্তা। তোমালোকে গম পাইছা সেন হৈছে দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, খাদ্য জালত এটাতকৈ দেশ খাদ্য শৃংখল থাকে। তো তোমালোকে ইয়াৰ খালী ঠাইত লিখিবা খাদ্য জালত এটাতকৈ অধিক খাদ্য শৃংখল থাকে। তো তোমালোকে খালী ঠাইত এইখিনি লিখিবা। তাৰপিছত 3 নম্বৰত কি কৈছে, শুদ্ধ উত্তৰ বাছি উলিওৱা। তো ইয়াৰ কোৱা নম্বৰত কি কৈছে, খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ, প্ৰাণী নে অনুজীৱ থাকে। তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব, উদ্ভিদ। খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। তাৰপিছত খত কি কৈছে, বিয়োজকে, উৎপাদকে নে উপভোক্তাই খাদ্য প্ৰস্তুত কৰে। তো ইয়াৰ উত্তৰত তোমালোকে কোনটো লিখিবা, উৎপাদক। ইয়াৰ ভিতৰত উৎপাদকটো শুদ্ধ হ'ব। উৎপাদকেই উপভোক্তাই খাদ্য বা উৎপাদকেই খাদ্য প্ৰস্তুত কৰে। তাৰপিছত গত কি কৈছে, উৎপাদক বিয়োজক নে উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। তো তোমালোকে অলপ আগতে জানি আহিলা কি বিয়োজকে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, খাদ্য শৃংখল কি, উদাহৰণেৰে সৈতে বুজাই লিখা। তো খাদ্য শৃংখলটো কি তোমালোকক উদাহৰণৰ সৈতে বুজাই লিখিব। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ইটোৱে সিটোক খাই জীৱন নিৰ্বাহ কৰা ক্ৰমটোকেই খাদ্য শৃংখল বোলে। যেনে ফৰিঙে ঘাঁহ খায়, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায় আৰু সাপক চিলনীয়ে খায়। তো খাদ্য শৃংখল কি, খাদ্য শৃংখল হৈছে ইটোৱে সিটোক খাই জীৱন নিৰ্বাহ কৰা ক্ৰম। খাদ্য শৃংখল হৈছে ইটোৱে সিটোক খাই জীৱন নিৰ্বাহ কৰা ক্ৰমটোৱে হৈছে খাদ্য শৃংখল। তো খাদ্য শৃংখলৰ উদাহৰণ মই চিত্ৰ সহায়ত তোমালোকক বুজাই দি আছোঁ। তো এইটো হৈছে খাদ্য শৃংখল, শস্য পথাৰ পৰিস্থিতি তন্ত্ৰৰ সৃষ্টি হোৱা কেইটামান খাদ্য শৃংখল তৈয়াৰ কৰোঁ। তো এইটো হৈছে খাদ্য শৃংখল। এইটো হৈছে ঘাঁহ। ঘাঁহক কোনে খায়, ঘাঁহক নিগনিয়ে খায়, নিগনিয়ে আকৌ চিলনীক খায়। তো ঠিক তেনেদৰে ঘাঁহক নিগনি খায়, সাপে আকৌ নিগনিক খায় আৰু সাপক আকৌ চিলনীয়ে খায়। ঠিক তেনেদৰে এইটো ঘাঁহক ফৰিং খায়, ফৰিঙক আকৌ ভেকুলীয়ে খায়, ভেকুলীক সাপে খায় আৰু সাপক চিলনীয়ে খায়। তো ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল, ইটোৱে সিটোৰ খাদ্য খাই নিৰ্ভৰশীল হোৱাকে কি খাদ্য শৃংখল। তো তোমালোকে ইয়াত কি গম পাইলা, ইটোৱে সিটোক খাই জীৱন নিৰ্বাহ কৰে। যেনেদৰে ঈগলে সাপক খাইছে, সাপে আকৌ ভেকুলীক খাইছে, ভেকুলীয়ে ফৰিঙক খাইছে, আকৌ ফৰিঙে ঘাঁহক খাইছে। তো তোমালোকে ইয়াৰ পৰা গম পালা কি ইটোৱে সিটোক খায়। যেনেদৰে ঈগলে সাপক খাইছে, সাপে ভেকুলীক খাইছে, ভেকুলীয়ে ফৰিঙক খাইছে। তো ইটোৱে সিটোক খাই জীৱন নিৰ্বাহ কৰা ক্ৰমটোৱেই হৈছে খাদ্য শৃংখল। তাৰপিছত 5 নম্বৰত কি কৈছে, পুখুৰীত এটা পৰিস্থিতিতন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এনেদৰে, পুখুৰীত এটা পৰিস্থিতিতন্ত্ৰ উত্তম উদাহৰণ, কাৰণ পুখুৰীত থকা জালত উদ্ভিদসমূহ সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে। এই উদ্ভিদবোৰক পুখুৰীত থকা কীট পতংগবোৰেই খাদ্য হিচাপে গ্ৰহণ কৰে। আকৌ পুখুৰীত থকা ডাঙৰ মাছ, কেঁকোৰা, ভেকুলী আদিয়ে ইহঁতক খায়। আকৌ ইহঁতক বগলী, মাছৰোকা আদি চৰাইবোৰে খায়। গতিকে পুখুৰীত এটা খাদ্যতন্ত্ৰ, গতিকে পুখুৰীটো এটা কি পৰিস্থিতি তন্ত্ৰ। তোমালোকে কি গম পালা, পুখুৰী এটা পৰিস্থিতি তন্ত্ৰৰ উত্তম উদাহৰণ, কাৰণ পুখুৰীত থকা জলজ উদ্ভিদসমূহে সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে। কি পুখুৰীত থকা জলজ উদ্ভিদসমূহ, যেনে পুখুৰীত কি থাকে, কিছুমান ঘাঁহ পোৱা যায় আৰু কচুৰিপনা আদি এইবিলাক পোৱা যায়। এইবিলাকে ক'ৰ পৰা খাদ্য প্ৰস্তুত কৰে,
এইবিলাকে সূৰ্যৰ পোহৰৰ পৰা খাদ্য প্ৰস্তুত কৰে। এই উদ্ভিদবোৰক আকৌ এই ঘাঁহ বা কচুৰিপনাবিলাকক যেনে ঘাঁহ বা কচুৰিপনাবিলাকক পুখুৰীত থকা কীট পতংগবোৰে খাদ্য হিচাপে গ্ৰহণ কৰে। এই ঘাঁহবিলাকক পুখুৰীত থকা যিবিলাক ঘাঁহ থাকে এইবিলাকক কীট পতংগে খাদ্য হিচাপে গ্ৰহণ কৰে। আকৌ পুখুৰীত থকা ডাঙৰ মাছ, কেঁকোৰা, ভেকুলী আদিয়ে ইহঁতক খায়। আকৌ এই কীট পতংগবোৰক ডাঙৰ মাছ, কেঁকোৰা, ভেকুলী আদিয়ে খায়। আকৌ ইহঁতক বগলী, মাছৰোকা আদি চৰাইবোৰে খায়। আকৌ এইবিলাকক বগলী, মাছৰোকা আদিয়ে খায়। গতিকে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ। তো বুজি পালা? তাৰপিছত 6 নম্বৰ প্ৰশ্ন কি কৈছে, চালক সংশ্লেষণ বুলিলে কি বুজা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সেউজীয়া উদ্ভিদেই সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোৱে হৈছে চালক সংশ্লেষণ। তো চালক সংশ্লেষণ প্ৰক্ৰিয়াটো কি? চালক সংশ্লেষণ প্ৰক্ৰিয়াটো হৈছে সেউজীয়া উদ্ভিদসমূহে যেনে গছ-গছনি, এই গছ-গছনিৰ পাতবিলাকে সূৰ্যৰ পোহৰত এই গছ-গছনিবিলাকে সূৰ্যৰ পোহৰত পাতত হৰিতকণাৰ উপস্থিতিত হৰিতকণা থাকে। এই হৰিতকণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু চিপাই শুহি লোৱা পানীৰ সহায়ত এই পাতত হৰিতকণা বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু চিপাই গছৰ তলত চিপাই লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটো হৈছে চালক সংশ্লেষণ। তো তোমালোকে ইয়াৰ পৰা কি বুজিলা যে গছ-গছনিবিলাকে কেনেদৰে খাদ্য প্ৰস্তুত কৰে। গছ-গছনিবিলাকৰ যে সেউজীয়া পাতবিলাক থাকে এই পাতবিলাকত হৰিতকণা থাকে। এই হৰিতকণাই বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু এই গছৰ তলত শিপাবিলাকে মাটিৰ তলৰ পৰা পানী চুহি লয়। ইয়াৰ সহায়ত খাদ্য প্ৰস্তুত কৰে আৰু এই খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? চালক সংশ্লেষণ। তাৰপিছত 7 নম্বৰ প্ৰশ্ন কি কৈছে? পাৰ্থক্য লিখা। ক নম্বৰ কি কৈছে? উৎপাদক আৰু বিয়োজক। তো উৎপাদক আৰু বিয়োজকৰ তোমালোকক পাৰ্থক্য লিখিব লাগে। তো উৎপাদক আৰু বিয়োজকৰ মাজত পাৰ্থক্য তোমালোকে এনেদৰে লিখিবা, খাদ্য শৃংখলৰ আৰম্ভণিতে উৎপাদক থাকে। যিকোনো খাদ্য শৃংখল আৰম্ভণি উৎপাদকৰ পৰাই আৰম্ভ হয়। তো খাদ্য শৃংখল তোমালোকে অলপ আগতে গম পালা যে কি ইটোৱে সিটোক খাই জীৱন নিৰ্বাহ কৰাটোকে কি খাদ্য শৃংখল বোলে। আৰু খাদ্য শৃংখলৰ প্ৰথমত ক'ৰ পৰা ষ্টাৰ্ট হয়? উৎপাদক। খাদ্য শৃংখলৰ আৰম্ভণিতে উৎপাদক থাকে। তাৰপিছত আনহাতে খাদ্য শৃংখলৰ শেষত বিয়োজক থাকে আৰু খাদ্য শৃংখলৰ শেষত বিয়োজক থাকে। আৰু বিয়োজকে আমাক কি কৰে? মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। তাৰপিছত খত কি কৈছে? তৃণভোজী আৰু মাংসভোজী প্ৰাণী। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ মাজত পাৰ্থক্য হ'ল তৃণভোজী প্ৰাণীয়ে ঘাঁহ খায়। তৃণভোজী প্ৰাণীয়ে ঘাঁহ খায়, যেনে গৰু, ছাগলী, ভেড়া এইবিলাক হৈছে তৃণভোজী প্ৰাণী। আনহাতে মাংসভোজী প্ৰাণীয়ে মাংস খায়, যেনে বাঘ হৈছে মাংসভোজী প্ৰাণী। অৰ্থাৎ যিবিলাক প্ৰাণীয়ে মাংস খায় তাক মাংসভোজী প্ৰাণী বোলে, আৰু যিবিলাক প্ৰাণীয়ে ঘাঁহ বন আদি খায় এইবিলাকক তৃণভোজী প্ৰাণী বোলে। তাৰপিছত গত কি কৈছে? খাদ্য শৃংখল আৰু খাদ্যজাল। তো খাদ্য শৃংখলত এটা জীৱে আন এটা জীৱক খাই জীয়াই থাকে। খাদ্য শৃংখলত এটা জীৱে আন এটা জীৱক খাই জীয়াই থাকে। আনহাতে খাদ্যজালত একেবিধ খাদ্যকেই বেলেগ বেলেগ প্ৰাণীয়ে খায়। আনহাতে খাদ্যজালত কি একেটা খাদ্যকে বা একেবিধ খাদ্যকে বেলেগ বেলেগ প্ৰাণীয়ে খায়।
তাৰপিছত 8 নম্বৰত কি কৈছে পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব তো উত্তৰ তোমালোকে লিখিবা পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তা নোহোৱা হৈ গ'লে দ্বিতীয় শ্ৰেণীৰ উপভোক্তা বোৰৰ খাদ্য নোহোৱা হ'ব যিহেতু পৰিস্থিতিতন্ত্ৰ প্ৰথম খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল সেয়েহে যিকোনো এটা উপাদান কমি গ'লে আন কেইটাৰ ওপৰত প্ৰভাৱ পৰিব আৰু পৰিৱেশৰ ভাৰসাম্যতা হেৰুৱাই যাব বা নোহোৱা হৈ যাব তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে খাদ্যজাল কিয় সৃষ্টি হয় তো উত্তৰ তোমালোকে লিখিবা এটা জীৱেই এটাতকৈ বেছি খাদ্য শৃংখল ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয় খাদ্যজাল কেনেকৈ সৃষ্টি হয় এটা জীৱেই এটাতকৈ কি বেছি অৰ্থাৎ এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লোৱাৰ কাৰণে খাদ্যজালৰ সৃষ্টি হয় তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে মাটিত পৰি থকা জীৱবোৰ কিয় গেলি পচি যায় তো উত্তৰ তোমালোকে লিখিবা মাটিত পৰি থকা জীৱবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ বাবে গেলি পচি যায়